হেল্ল' এভৰিৱান, কি খবৰ? আৰু এখন নতুন মেথছৰ পেপাৰ লৈ পেলাই আহিছোঁ। যিহেতু তোমালোকৰ এক্সামবিলাক কোনোবা ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈ গৈছে। শোণিতপুৰ ডিষ্ট্ৰিক্টত তোমাৰ 19ৰ পৰা হ'ব, 19 ছেপ্টেম্বৰৰ পৰা হ'ব। তো গতিকে আমি একদম দেৰি নকৰোঁ, ঠিক আছে নাই? মেথছৰ পেপাৰখন আমি ছল্ভ কৰিবলৈ লাগি যাওঁ, ঠিক আছে নাই? চবেই খুব ভালকৈ চাবা। আৰু মোৰ ভিডিঅ'টো যোন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে চাইছা, মই মোৰ নাম্বাৰটো দি দিছোঁ প্ৰথমতে 8486176838, ঠিক আছে নাই? এভিছ টিউশ্যনছ, ঠিক আছে। মোৰ চেনেলৰ নাম হৈ গ'ল তোমাৰ, অভিয়াছলি গম পাইছাই, আৰু এভিছ টিউশ্যনছ। তো তোমালোকে যদি মেথছৰ অলৰেডি হৈ গৈছে, প্লিজ এই নম্বৰটোত তোমালোকে চেণ্ড কৰি দিবা পেপাৰখন, যাতে আমি বেলেগ ডিষ্ট্ৰিক্টৰ যাৰ অলৰেডি এতিয়াও হোৱা নাই, তো তেওঁলোকৰ কাৰণে যাতে আমি কি কৰিব পাৰোঁ, মানে ভিডিঅ'খিনি বনাই দিব পাৰোঁ, ঠিক আছে নাই? আৰু লগতে তোমালোকে চেনেলটো চাই থাকিবা। মই গোটেই কোৰ্চটো ডিচেম্বৰ আগত মই গোটেই কোৰ্চটো দিম বুলি, গোটেই কোৰ্চটো মানে ভিডিঅ' বনাই দিম বুলি কৈ থোৱা আছিলে। চ' এনিৱে, কুৱেশ্যনটোত কি দিয়া আছে? ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ য'ত এংগল বি 90 ডিগ্ৰী। তো এই এংগলটো 90 ডিগ্ৰী হৈ গ'ল, ঠিক আছে নাই? এতিয়া আমাক কাৰ ভেলু দি থোৱা আছে? সাইন এ ৰ ভেলু দি থোৱা আছে। সাইন এ, সাইনৰ ভেলুটো দি থোৱা আছে। সাইনৰ ভেলুটো কিমান কৈছে? 7/27। তেন্তে কাৰ মান সুধিছে? cos c মান সুধিছে। তো cos c মান কিমান হ'ব? 7/25 হ'ব, ঠিক আছে নাই? একদম শৰ্ট ট্ৰিকত মই কৈ দিছোঁ। মেথছটো কাৰণ MCQ যে, MCQ তুমি ট্ৰিক শিকি লোৱা, ঠিক আছে নাই? চোৱা, সাইন যদি আছে আৰু যদি তোমাক cos উলিয়াবলৈ দিছে, আৰু tan যদি আছে বা তুমি cot উলিয়াবলৈ দিছে, আৰু sec যদি দি থোৱা আছে, cosec দি থোৱা, cosec উলিয়াবলৈ দিছে, বা cos দিয়া আছে sin, মানে ইহঁতকেইটাকে যদি উল্টাই দিছে, sin দিছে cosৰ ভেলু বা cos দিছে sinৰ ভেলু, tan দিছে cotৰ ভেলু বা cot দিছে tanৰ ভেলু, sec দিছে cosecৰ ভেলু বা cosec দিছে secৰ ভেলু, ঠিক আছে নে নাই? যদি এংগল দুটাই কমপ্লিমেন্টাৰী এংগল কৰি থাকে, তেতিয়াহ'লে ভেলুটো সদায় কি হৈ যাব? সেম হ'ব, ঠিক আছে নাই? আমাক কাৰ দি থোৱা আছে? sin কি দি থোৱা আছে? a, sin a। আৰু কাৰ ভেলু উলিয়াবলৈ দিছে? cos কাৰ দিছে? c। তো a আৰু c মিলি পেলাই কি হৈ যাব? 90 ডিগ্ৰী। কমপ্লিমেন্টাৰী হ'ব ন, কাৰণ ই অকলে যেতিয়া 90 ডিগ্ৰী, a আৰু c মিলি কি হৈ যাব? 90 ডিগ্ৰী। তো কমপ্লিমেন্টাৰী হৈ থাকিলে সদায় sin a যিটো দিব সেইটো cos a নিদিয়ে, কমপ্লিমেন্টাৰী দিব বুলি কৈছো ন। a লগত কমপ্লিমেন্টাৰী কোনটো হ'ব? c হ'ব ন। তো cos c এ দিব, বুজি পাইছা না? কমপ্লিমেন্টাৰী এংগুলত তুমি কৰিও চাব পাৰা। তুমি যদি ভাবা যে স্যাৰ মোক কৰি দেখাওক বুলি, একদম জলদি মানে তুমি কৰি চাব পাৰা, একো কথাডাল নাই। আমাক কি দি থোৱা আছে চোৱাচোন। আমাক দি থোৱা আছে sin a। তো এইখনতে sin ফাংচন, sin মানে কি আছিলে? p/h। তো sin a ভ্যালুটো কিমান দিয়া আছিলে? 7/25। তো এংগুল এৰ কাৰণে চোৱা p/h হয় ন, a ৰ পারপেন্ডিকুলার কোনডাল হ'ব? a ৰ পৰা পারপেন্ডিকুলার এটা লৈ গ'ল 7, এটা লৈ গ'ল কি যাব? 25। এটা আমি যদি হাইপোটেনিয়াসৰ স্কয়ার কৰো, তো 25 এপিনে কিমান হৈ যাব? 7 স্কয়ার প্লাস কি হৈ যাব? ab স্কয়ার, ঠিক আছে না নাই? এটা 7 স্কয়ার মানে কিমান? সরি 25 স্কয়ার মানে 625, 7 স্কয়ার মানে 49। তো এটো গুছি যাব এপিনে 49। তো ইকুয়াল টু কি হৈ যাব? ab স্কয়ার। 7 স্কয়ার টু এপিনে গুছি গ'ল, দেন কিমান হৈ গ'ল? 15 পৰা 9 গ'ল, থাকিল 6। ইয়াত থাকি গ'ল কিমান হৈ গ'ল? 1 থাকিলে 11 পৰা 4 গ'ল, কিমান গ'ল? 7। তো 576। তো ab স্কয়ার। তো দ্যাট মিন্স ab ইকুয়াল টু কিমান হৈ যাব? 24। তো ab এর ভ্যালুটো কি হৈ যাব? 24। আমাক কিহৰ ভ্যালু কৰিছিলে ন? কিহৰ ভ্যালু? এটো নুলিৱাটেনো হৈ যায়, কেলে কি cos হে কৰিছিলে, cos c। নুলিৱাটেনো হয়, cos c মানে কি যাব? বেস বাই হাইপোটেনিয়াস। cosৰ কাৰণে বেস কোনডাল হৈ যাব? মানে c ৰ কাৰণে তো বেস এডাল হ'ল, কাৰণ c এডাল এটো নুলিয়াটো নহয়, ঠিক আছে নাই? তো বেস হৈ গ'ল 7 আৰু হাইপোটেনিয়াস হৈ গ'ল কি হৈ গ'ল? 25। তো 7/25, ঠিক আছে নাই? তো মই অলৰেডি কৈয়ে দিছিলো তোমালোকক, ইমানখিনি আমি কৰিবই নালাগে, ঠিক আছে নাই? কিন্তু মই আৰু অকন এক্সপ্লেইন কৰি দিলো কিয় হৈ গ'ল। গতিকে কমপ্লিমেন্টাৰী এংগুল যদি হয়, একো নাচাবা, ডাইৰেক্ট ভ্যালুটো কাটি দিবা। মনত ৰাখিবা, sin cos, sin আৰু cos হ'ব লাগিব, tan আৰু cot হ'ব লাগিব, sec আৰু cosec। আৰু এংগল দুটাই যদি কমপ্লিমেন্টাৰী দিয়ে, তেন ভ্যালুটো সেম থাকিব, ঠিক আছে? এটো মই এটা ট্ৰিক শিকাই দিলো তোমালোকক। নেক্সট কুৱেশ্যনটো আমাক কি দি থোৱা আছে? sin square 60 plus tan square 45 minus cos square 30। আচ্ছা, ভিডিও বিলাকত মানে জুম কৰি পেলাই মাৰিছো ন, পেপাৰখন দিছিলে, তো বহুত ধৰিব নোৱাৰা হৈ আছে নেকি? অলপ ফটা টাইপ হৈছে, একো নাই বাৰু, ঠিক আছে। তো sin square 60, তো সাইনৰ ভ্যালুটো আছিলে কি? √3/2, তাৰ কি যাব? স্কয়ার প্লাস tan 45 মানে কি যাব? 1
minus cos square 30 cos square 30 মানে কি যাব √3/2 হোল স্কয়ার মোৰ যদি মানে ট্ৰিগোনোমেট্ৰি গুটে চেপ্টাৰটো দি থোৱা আছিল প্লেলিষ্টত গৈ পেলাই তোমালোকে যদি চালা হেতেন তেতিয়ালে মই এটো তোমালোকক শিকাই দিছিলো এই মাত্ৰ কোৱাটোৱে মানে তো sin আৰু cos আৰু এংগল দুটা যদি কমপ্লিমেন্টাৰী হয় তেতিয়া ভ্যালুটো সেমেই দিব তো এখিনিলৈকে আমি শিকাই থোৱা আছিল তো এটো আৰু প্লাছত আছে তো মাইনাছত আছে কেনসেল হৈ গুচি গল থাকি গল কি 1 তো আনসাৰটো আমাৰ কাৰণে কি হৈ যাব 1 ঠিক আছে নাই তো sin square 60 আৰু cos 30 ভ্যালুটো সদায় কি যাব একে হ'ব কমপ্লিমেন্টাৰী হলে নেক্সট নেক্সট কোৱেশ্চনটো আমি চাও এতিয়া 44 হৈ গল এটো কাৰ দিছে আছে পার্ট এ লগত পার্ট বি মিলাবলৈ দিছে তো tan 90 - a মানে কি হৈ যাব tan 90 - a মানে হৈ যাব cot a তো 1 to 3 লব 1 এ সদায় 3 লব তো আমি চাই লও 1 এ 3 লোৱা কেটা আছে বেছি কৰি থাকিব নালাগে তেতিয়া আচ্ছা 1 এ 3 লোৱাটো এটাই আছে ঠিক আছে 1 এ 3 এটোৱে লৈছে 1 কাৰণ ইয়াত 1 এ 4 লৈছে 2 এ 2 3 এ 1 4 ঠিক আছে নাই গতিকে 1 এ 3 লোৱা 1 এ 3 লোৱা এটাই আছে এটো হৈ গল কি হৈ গল b2 ওকে tan 90 - a সো tan 90 - θ tan 90 - θ মানে কি আছিল tan 90 - θ মানে cot θ তো 1 এ 1 ৰ কাৰণে কি যাব 3 তো 1 ত 3 এটাই আছিল বাকি 1 ত 4 তো অপশনটো কোনটো হৈ যাব বি ওকে এটো হৈ গল আমাৰ কাৰণে ঠিক আছে নেক্সট কি দিয়া আছে উক্তি দিয়া আছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় sin থিটাৰ মান সদায় বাঢ়ে আৰু cos থিটাৰ মান সদায় কমে তো cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে নাই cos থিটাৰ মান কমে কিয় হয় এবিলাক তোমাক ট্ৰিগোনোমেট্ৰি ভিডিও বিলাকত বুজাই থোৱা আছে তো সদায় মনত ৰাখিবা খালি sin থিটাৰ মান সদায় বাঢ়িব ঠিক আছে নাই মানে থিটা বাঢ়ি যোৱাৰ লগে লগে sin থিটাৰ মান বাঢ়ি যাব আৰু cos থিটাৰ মান সদায় কমি যাব কিন্তু আমাক যদি খুদে সাইনৰ আটাইতকৈ ডাঙৰ মানে বিগ মানে সাইনৰ ৰেঞ্জটো কিমান তো সদায় মনত ৰাখিবা -1 আৰু +1 ৰ পৰা মাজত থাকে আৰু cosৰো একে হয় -1 আৰু +1 তো সাইনৰ কাৰণে একদম সৰু ভ্যালুটো হৈ গল -1 আৰু ডাঙৰ ভ্যালুটো হৈ যায় 1 cosৰো তেনেকে -1 আৰু কি হৈ যাব +1 তো যিয়ে যি নহক থিটা বঢ়াৰ লগে লগে sin থিটা বাঢ়ে আৰু থিটা বঢ়াৰ লগে লগে মানে এংগলটো বাঢ়িলে cos থিটাৰ ভ্যালুটো সদায় বাঢ়ে কমে তো cos থিটাত কমে sin থিটাত বাঢ়ে তো ইয়াত কি দিয়া আছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে यस থিটাৰ মান যদি বাঢ়ে মানে sin থিটাৰ মান বাঢ়ি যায় ঠিক আছে আৰু cos থিটাৰ মান বাঢ়ে থিটাৰ মান বাঢ়ে নহয় cos থিটাৰ মান নাবাঢ়ে কেতিয়াও থিটাৰ মান বাঢ়িলে cos থিটাৰ মান কমিবহে গতিকে উক্তি দুইটো ভুল হয় ঠিক আছে না অপচনছ আমাক কি দি থোৱা আছিল উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ বুলি কৈছে নহয় উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 ভুল তো এটো আমাৰ কাৰণে অপচনছ কোনটো হ'ব আমাৰ কাৰণে অপচনছ হ'ব b2 ঠিক আছে ओके नेक्स्ट cos 48 minus sin 42 is equal to কি হৈ যাব 0 এই মাত্ৰ কৰি থোৱাটো এই মাত্ৰ কৰি থোৱা কাৰণ cos আৰু sin আছে সো আমি মাত্ৰ শিকাইছিলো প্ৰথমতে cos আৰু sin আছে আৰু এংগল দুটাই যদি কমপ্লিমেন্টাৰী কৰে কমপ্লিমেন্টাৰী মানে পূৰক দুইটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া ভ্যালুটো একে দিব তো ইয়াৰ ভ্যালু আৰু ইয়াৰ ভ্যালু একেটাই হ'ব তো একেটা ভ্যালু পাই একেটা ভ্যালু মাইনাস কৰিলে কি যাব আনসাৰটো কি যাব 0 আৰু তুমি যদি কৰি চাবলৈ মন আছে এটো cos 48 মানে কি হৈ যাব cos তুমি ধৰি লোৱা 48 আছে ন cos 48 তো আমাৰ ফৰ্মুলা আমাৰ সূত্ৰ আছিল না cos থিটা মানে কি আছিল মনত পেলাওচোন cos থিটা মানে কি আছিল cos থিটা যেন মই লিখি দিব পাৰিম sin 90 minus থিটা তো মাইনাস sin ইপিনে কি গল 42 মানে cos থিটা মানে sin 90 minus থিটা এতিয়া sin 90 পৰা 48 গুছি গলে কি যাব 42 তো মাইনাস sin 42 sin 42 পৰা sin 42 গুছি গল থাকি গল কি 0 হৈ গল নেক্সট কোৱেশ্চন 9x square minus 9 10 square তো কি যাব আনসারটো কি যাব 9 অলরেডি কৰাইছো এটো কোৱেশ্চন এনেকুৱা 9 টো কমন ললে কি যাব x square minus 10 square x square minus 10 square মানে কি হৈ যায় 1 ঠিক আছে তিনটা বিন্দু যদি একে উলম্ব ৰেখাত অৱস্থিত তেনে তলৰ কোনটো বিকল্প শুদ্ধ if 3 points lie on a vertical line then which of the following options are কি বুলি কৈছে correct কোনটো শুদ্ধ হ'ব বুলি কৈছে তো তিনিটা একদম উলম্ব হ'ব লাগিব বুলি কৈছে ন উলম্ব হ'বলে সদায় মানে কি হৈ যাব লাগিব x ৰ ভ্যালুটো একে হ'ব লাগিব ন
ঠিক আছে না উলম্ব ভাৰ্টিকেল লাইন হ'ব লাগিব তো ভাৰ্টিকেল লাইন হ'বৰ কাৰণে x ৰ ভ্যালুটো সদায় একেটা হ'ব লাগিব ঠিক আছে না তো x ৰ ভ্যালু কোড একেটা আছে তো ইয়াত আছে এটো তোমালোকে চাব পাৰা সৰি এটোত আছে সিট আছে নহয় নরমালি এটা বস্তু চোৱাছো তুমি ধৰা এডাল ধৰা এডাল x এক্সিস ডাল x o x দিস y o কি যাব y ড্যাশ এটা x ৰ ভ্যালুটো যেনিবা মাইনাস এ ধৰিলা এটা মাইনাস এ তো মাইনাস এ তো 7 ধৰা 7 ইমান মানলে গ'ল এপিনে মাইনাস এ ধৰা মাইনাস এ এপিনলে আহিলে যেনিবা মাইনাস এ 100 তল মাইনাস 100 আছে তো এপিনে আহিলে তো যি নহক লাইনডাল আনকে উলম্ব হ'ল কিন্তু বাকি বিলাকত চোৱাচোন x ৰ ভ্যালু এটা মাইনাস 8 আছে আকৌ এটাত আছে 8 এটাত মাইনাস 3 এটাত আছে মাইনাস 3 এপিনে আছে ধৰা এটা তাৰপিছত কি আছে 83 এটো যদি এপিনে এটো ঠিক আছে না আৰু এটা আকৌ 73 ঠিক আছে না 7 বুলি কৈ দিয়া লগে লগে এপিনে এটা 73 এডাল মই দিলো ধৰা তো 333 তো y to 33 আছে ঠিক আছে y 33 আছে তো এডাল অনুভূমিক হ'বগে গলে হৰাইজন্টেল হৈ গল উলম্ব নহল ভাৰ্টিকেল নহল তো এটোৰ কাৰণে ঠিক আছে না আৰু বাকিখিনিটো তো সব বেলেগ বেলেগে আছে আৰু কাম x y to বেলেগত আছে ন তো গতিকে এটো নহব এটোটো কি যাব 04 এপিনে আহিলে তেনবা 04 এপিনে আকৌ 40 এপিনে হল আৰু এটা 00 গতিকে এটোটো নহয় 04 ধৰা একন্তে পৰিলে হেতেন 40 ধৰা ইমান মানত দিনে কথাটো কৈছা 00 তো পইণ্ট তিনটা কিবা বেলেগ টাইপত হল আৰু ইপিনত ধৰা এটো যাব 43 একন্তে ধৰা 40 এটো মই 4 ধৰিলো 40 আৰু এটা যেনিবা 53 এটো এনেকে পৰিলে আৰু এটা কিমান আছে 3 হলে একন্তে 3 আকৌ 5 তো পইণ্ট এটা এনেকে পৰিলে গতিকে অপচন কোনটো হৈ যাব সি হ'ব উলম্ব হবৰ কাৰণে সদায় x to x ৰ কোঅৰ্ডিনেটটো সদায় একে হ'ব লাগিব সদায় মনত ৰাখিবা উলম্ব কাৰণে মানে ভাৰ্টিকেল লাইন হ'বৰ কাৰণে আৰু হৰাইজন্টেল লাইন হ'বৰ কাৰণে সদায় কি হ'ব লাগিব y to একে হ'ব লাগিব তো এইবিলাক কথা তোমালোকে মনত ৰাখি লবা মনত থাকিলে আমাক উলম্ব ৰেখা বুলি কৈ দিলে ভাৰ্টিকেল লাইন বুলি ক'লে x ৰ কোঅৰ্ডিনেটটো মানে কি যাব একে থাকিব লাগিব আৰু যদি আমাক হৰাইজন্টেল মানে অনুভূমিক ৰেখা বুলি কয় তেতিয়াহ'লে আমাক কি থাকিব লাগিব y কোঅৰ্ডিনেটটো ওকে এবাৰ চোৱা এটা বৃত্তৰ ব্যাসৰ অন্তিম বিন্দু দুটা -63 আৰু 64 হলে বৃত্তটোৰ কেন্দ্ৰৰ স্থানাংক ঠিক আছে না তো এডাল হৈ গল ব্যাস আৰু বৃত্তৰ কেন্দ্ৰটো সদায় মধ্যবিন্দু হয় গতিকে মধ্যবিন্দু কাৰণ তুমি আৰু মধ্যবিন্দুৰ আমি সূত্ৰ জানোৱে কি হৈ যাব -6 + 6 -6 + 6 ডিভাইডেড বাই 2 আৰু এপিনে কি আছে 3 + 4 তো y1 + y2 3 + 4 divided by 2 -6 + 6 to 0 0 by 2 মানে কত হৈ যাব 0 3 + 4 7 by 2 ওকে 0,7 by 2 অপচন কি হৈ যাব বি ঠিক আছে নাই ফৰ্মুলাটো কি আছিল জানাই x1 এটো x1 + x2 divided by 2 আকৌ y1 + y2 divided by 2 তো এটো হৈ গল মধ্যবিন্দু উলিওৱা ফৰ্মুলা তাৰপিছত আমাক কি কৈছে নেক্সট কি দিছে 37 ৰ কাৰণে আমাক কি দিছে যে 7 - 2 5 1 আৰু 3 কে বিন্দু কেটা যদি একে ৰেখীয় হয় ঠিক আছে না 7 - 2 5 1 7 - 2 5 1 আৰু 3 কে বিন্দু কেটা যদি একে ৰেখীয় হয় তেন্তে কে মান উলিয়াবলৈ কৈছে চোৱা একদম সিম্পল কথা বিন্দু যদি একে ৰেখাত থাকে ৰাইট বিন্দু যদি একে ৰেখাত থাকে মানে এডাল কি হৈ যাবগে গৈ পেলাই সৰল ৰেখা হ'ব ত্ৰিভুজ নহয় আৰু ত্ৰিভুজ যদি ফৰ্ম নকৰে তেতিয়া হলে এটো কি হৈ যাবগে ত্ৰিভুজ ফৰ্ম নকৰিলে এৰিয়া ট্ৰায়াঙ্গল সদায় কি যাব 0 মই শৰ্টকাট কৰি দিও একদম ফৰ্মুলাটো লিখি পেলাই ধুনিয়াকে এক্সপ্লেইন কৰে ইয়াৰ আগৰ ভিডিওত কৰি থোৱা আছে তো গতিকে হাফ টু নিলিখো ইভেন ফৰ্মুলাটো নিলিখো হাফ টু নিলিখো কাৰণ হাফ টু যেটো এৰিয়া ট্ৰায়াঙ্গল 0 হ'বগে গৈ পেলাই তো হাফ টু ইপিনে গৈ 0 হৈ যাবগে তাৰ কাৰণে মই কি কৰিম ইয়াত x1 কি 7 কি যাব y2 কি আছে 1 - k + x2 কি আছে 5 এপিনে কি হৈ যাব y কি আছে k - +2 আৰু এপিনে কি আছে +3 দেন কি আছে y1 ত কি আছে -2 -1 that is equal to কি যাব 0 তো 7 * 1 7 minus কি যাব 7k plus 5k plus কি যাব 10 3 into -3 equal to কি যাব 0 7 plus 10 মানে হৈ গল তোমাৰ 17 minus 7k plus 5k মানে হৈ যাব -2k plus a minus a minus 3 3 are 9 equal to 0 7 upon 9 গলে 8 হ'ব minus twice k equal to 0 then k এর ভ্যালুটো কি হৈ যাবগে 4 হ'ব কাৰণ twice k equal to minus twice k equal to plus 8 to ইপিনে গুছি গলে minus 8 একটা গুছি গল then k equal to 8/2 k equal to 8/2 and
ওকে অকমান সময় ৰবা বহুত ইয়ালৈ গুচি আহিলে মানে k ইকুৱেল টু a/2 আছিলে ন তো k ইকুৱেল টু a/2 হলে দেন k এর ভ্যালুটো কিমান হৈ যাব 4 তো a/2 দেন the value of k is what 4 এইটো হৈ গল আমাৰ অপচন ওকে নেক্সট ওকে a cos theta plus b sin theta 0 আৰু 0 a sin theta minus b cos theta মাজৰ দূৰত্ব একো নাই এবিলাক দেখাত তুমি এনেকুৱা টান লাগিব ন বা এডাল কি হৈ গলগে কৈ পেলাই দূৰত্ব আৰু দূৰত্ব উলিওৱা ফৰ্মুলাটো কি আছিল ৰুট ওভাৰ আন্ডাৰ ৰুটত কি থাকে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আৰু কোনটো x2 হ'ব কোনটো y2 হ'ব এটোটো একো কথাডাল নাই তো গতিকে আমি ধৰা बोर्डत যদি আমি এনেকে লিখি দিও ঠিক আছে না অকমান খালি লম্বা হ'ব ম্যাথটো ওকে তা কাম কৰো ৰবা অকমান মুক স্পেস লাগিব ইয়াত কি আছে ৰুট ওভাৰ এটুক মই x2 ধৰি ললো a cos theta plus b sin theta ওকে মাইনাস x1 ৰ জায়গাত কি আছে 0 তো 0 তো নিলিখো আৰু এটুক লিখি দিলো হয় নেক্সট plus okay 0 minus okay okay 0 minus okay a sin theta minus b cos theta okay এটোৰ কি হৈ যাবগে স্কয়াৰ ঠিক আছে না তো গতিকে আলটিমেটলি কি হৈ যাবগে কবলা ইয়াত থৈ মই হেতু নিলিখিলো আৰু a cos theta plus b sin theta minus 0 এটো নিলিখিলো আৰু ঠিক আছে না তো তেতিয়া এটো মই কাৰ্লি ব্ৰেকেট দিব লগিয়া হলহেতেন ওকে দা a sin theta plus b sin theta পৰা 0 গলে তো আৰু তোমাৰ হেতুই থাকিবগে কবলা হয় না নহয় ওকে তো মই কোনটা কি লিখিব পাৰিম a cos theta plus b sin theta এটো কি যাব হোল স্কয়াৰ and plus 0 minus এটো মানে তো হেতুই হবগে কইবলা তো গটিকে মাইনাস ওকে a sin theta minus b cos theta ওকে আচ্ছা এটো আকো বেলেগ হয় এটো ব্র্যাকেট বেলেগ হ'ব ওকে এটো কি হৈ যাব স্কয়াৰ এতিয়া মই কি লিখি দিব পাৰিম এটো a plus b হোল স্কয়াৰ কৰি দিব পাৰিম মানে যদি মই a plus b হোল স্কয়াৰ কৰি দিও চাই লবা হা a plus b যদি এটো a স্কয়াৰ a স্কয়াৰ কি হৈ যাব cos square theta plus b square sin square theta then plus twice a cos theta into b sin theta মানে কি যাব a b cos theta into কি হৈ যাব sin theta এটো হৈ গল এটো then গুটেই ডাল এটো কই দিলো এটা মাইনাসৰ ওপৰত যদি মই স্কয়াৰ থাকি যায় গলা মাইনাসৰ ওপৰত স্কয়াৰ থাকি গলে মাইনাস তো হাটিয়ে যাব থাকি গল কি a sin theta minus b cos theta এটা a minus b সো a মাইনাসৰ ওপৰত ইভেন নাম্বাৰ আছে কেনে এডাল গুছি গল মানে কি হৈ গল ধৰ মাইনাস টুৱাইস x তাৰ হোল স্কয়াৰ ঠিক আছে না তো মাইনাস তো গুছিয়ে যাব ন ঠিক আছে না তো দ্যাট মিন্স কি হৈ যাব টুৱাইস x হোল স্কয়াৰ হৈ গল তো টুৱাইস x এটা হোল স্কয়াৰ হৈ গল তো ইয়াত কি থাকি গল ইয়াতো a sin theta minus b cos theta হোল স্কয়াৰ তো a minus b হোল স্কয়াৰ হৈ গল a minus b হোল স্কয়াৰ মানে কি যাব a স্কয়াৰ sin square theta plus b square cos square theta minus twice ab sin theta into cos theta অকমান ডিস্টার্ব দি দিয়া কেতিয়াবা ওকে কৰি থাকুনতে ওকে হেতু হৈ গল ঠিক আছে তো গতিকে এটো তুমি সোয়া টুৱাইস ab cos theta আৰু টুৱাইস ab ওকে টুৱাইস ab cos theta sin theta minus টুৱাইস ab sin theta cos theta এটো তো ক্যান্সেল হৈ গল এটো ক্যান্সেল হৈ গল মই গুটেইখিনি এক্সপ্লেইন কৰি দিছো আনসাৰটো তো ইনোটো a square plus b square root over a square plus b square আনসাৰটো c ওলাবগে গৈ পেলে এটা তুমি সোয়া হা ইয়াত a square আছে আৰু ইয়াত a square আছে তো মই a square টো যদি কমন লৈ লও তো আলটিমেটলি মই যদি a square টো কমন লৈ লও এটা কি থাকি যাব ইয়াত থাকি গল cos square theta plus তাত থাকি গল কিমান sin square theta আচ্ছা তোমালোকে বস্তুবিলাক স্কিপ কৰি না চাবা এটো কাৰণে মই একদম এক্সপ্লেইন কৰি গৈছো ইয়াতে b square যদি মই কমন লও কোনো স্কিপ নকৰিবা sin square theta plus মোৰ ভিডিও বিলাক ইনো তোমালোকে স্কিপ নকৰাকে চাবা
ঠিক আছে নাই তো cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা মানে কি যাব 1 1 * a স্কয়ার মানে তো কি হৈ গল a স্কয়ার sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কি হৈ গল 1 1 * b স্কয়ার মানে কি হৈ যাব b স্কয়ার তো a স্কয়ার প্লাস b স্কয়ার মই কৈছিলো ন তো √/a স্কয়ার প্লাস কি হ'ব b স্কয়ার হৈ গল ওকে নেক্সট আমাক কি দিছে c স্থানাঙ্ক কোঅর্ডিনেট অফ c ওকে the coordinate of c উলিয়াব দিছে সো a ৰ পৰা c লে 3 cm দিছে আৰু c পৰা b ৰ 3 cm মানে এটো মধ্যবিন্দু হৈ গল c x y টো কি গল মধ্যবিন্দু আৰু মধ্যবিন্দু হলে কি কৰিব লাগে দুটা প্লাস কৰিব লাগে তো -3 + 2 ডিভাইডেড বাই 2 আৰু 4 + 1 এটোই কৰিব লাগে একেটা প্লাস 4 + 1 ডিভাইডেড বাই 2 -3 + 2 মানে কিমান হ'ব -1/2 আৰু পিনে 4 + 1 কিমান যাব 5/2 ক'ত আছে -1/2 5/2 এটো অপচন হৈ গল 35 to A. Next. Okay. সমকোণী ত্ৰিভুজৰ PQR অতিভুজৰ দৈৰ্ঘ্য আমাক উলিয়াবলৈ কৈছে অতিভুজৰ দৈৰ্ঘ্যটো কি যাব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তো এটোৱে কিয় হল মানে xu li এটো তোমাক যদি মই জাগে লাগে এক্সপ্লেইন কৰি দিব পাৰিম মানে বহুত ধুনিয়াকে সো মই এক্সপ্লেইনে কৰি দিও ঠিক আছে না স্যার এই বিন্দুটোৰ স্থানাঙ্ক কি দিয়া আছে ৰবা 1 মিনিট বঢ়িয়াকে চাই লোৱা এই বিন্দুটোৰ স্থানাঙ্ক কি দিয়া আছে x1 y1 মানে কি x অক্ষডালত x1 লৈকে আহিছে হল আৰু y ডালত কিমানলৈকে গৈছে কি এখিনি লৈকে y1 গৈছে ঠিক আছে না তাৰ পিছত মই এটা বেলেগ কালাৰ লৈ লৈছো এই বিন্দুটোৰ স্থানাঙ্ক কি হয় এই বিন্দুটোৰ স্থানাঙ্ক আচ্ছা x2 - x1 okay r বিন্দু দিলে নে কোনটো বিন্দু দিলে r বিন্দু স্থানাঙ্ক यस r বিন্দুটোৰ স্থানাঙ্ক দিছে ওকে a বিন্দুটোৰ স্থানাঙ্ক দিছে यस ঠিক আছে তো আমাক r বিন্দুটোৰ স্থানাঙ্ক यस r ত কি আহিব x ত চোৱাচোন কি ইমানখিনি লৈকে আহিলে a খিনি লৈকে আহিলে তো a খিনি লৈকে আহিলে ধৰা a খিনি লৈকে আৰু এখিনি কি হৈ গল x2 ইয়াৰ পৰা ইয়ালে x2 ইয়াৰ পৰা ইয়ালে কিমান হৈ গল x2 হল আৰু y ত কি কিমানখিনি গল ইয়াৰ পৰা ইমানলৈকে গল y ধৰা y কিমান গল y2 হল এখিনি গল y2 গল কাৰণ x2 y2 দিছে x2, y2 দিছে ওকে ঠিক আছে এতিয়া আমাক কাৰ ডিসটেন্স লাগে কোৱাচোন আমাক এই pq ডালৰ লাগে এই pq ডালৰ লাগে ধৰা pq ডালৰ ডিসটেন্স কিমান হ'ব তুমি কোৱাচোন এডালৰ ডিসটেন্স হ'ব x2 - x1 হ'বনে নহয় কাৰণ তুমি চোৱা এই আৰম্ভণিৰ পৰা এইখিনিৰ পৰা এই q লৈকে তো এইডাল এই q লৈকে এটো কিমান হৈ গল x2 তাৰ পৰা এই কোণটো নাই মানে এইখিনি পা এইখিনি লৈকে আমাৰ কি আছিল x2 এই কোণটো নাই আৰু এই কোণ মানে কিমান আছিল x1 তো মুকটো pq কোণে লাগে গতিকে pq কোণ কিমান হ'ব ইয়াৰ পৰা ইয়ালে x2 পৰা মই এই কোণ বাদ দি দিলো এই কোণ মানে কি আছিল x1 হল এটা মোক কাৰ লাগে জানানে rq এডাল rq ডালৰ ভ্যালু লাগে তো rq ডালৰ কিমান হ'ব জানানে y2 - y1 rq ভ্যালুটো কি যাব y2 - y1 কেনেকে rq ডাল চোৱা তো ইয়াৰ পৰা এডাল চোৱা একদম ইয়াৰ পৰা ইয়ালৈকে কিমান ডিসটেন্স আছিল এই বিন্দুটো কিমান আছিল y2 মুকটো অকল এই কোণহে লাগে দ্যাট মিন্স এই কোণ নালাগে মোক এই পোরশন কোণ নালাগে এই পোরশন কোণ মানে এটো কিমান লিখিত আছিল y1 তো এই কোণ মোক নালাগে y1 কোণ গতিকে গোটেইখন যদি y2 হয় তাপা যদি মোক এই কোণ নালাগে নলগাটো মই কি কৰি দিম মাইনাস তো গতিকে এটো y2 - y1 হল এতিয়া তুমি চোৱা মোক কাৰ ভ্যালু উলিয়াব কৈছিলে অতিভুজ ডাল এডাল যেটা 90 ডিগ্ৰী সন্মুখৰ ডাল কি হৈ যাব rp এডাল হৈ গল হাইপোটেনিয়াস rp এডাল হৈ গল হাইপোটেনিয়াস হৈ গল এটা পাইথাগোৰাছৰ থিওৰেম মতে কি হৈ যায় হাইপোটেনিয়াস স্কয়ার ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ঠিক আছে এটা মই pq ডাল এটা ইয়াৰ ভ্যালু উলিয়াই থোৱা আছে এটা ইয়াৰ ভ্যালু কিমান আছে x2 - x1 তাৰ কি হৈ যাব স্কয়ার প্লাস এডালৰ ভ্যালু উলিয়াই থোৱা আছে rq মানে কি উলিয়াই থোৱা আছে এই গোটেইখিনি পাই কিনি না লাগিছিল y2
মাইনাছ y1 তাৰ কি হৈ যাব স্কুৱেৰ এটা এই স্কুৱেৰটো যদি এপিনে গুচি যায় তো কি হৈ যাব x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ আন্ডাৰ ৰুট ঠিক আছে না তো গতিকে অপচন কোনটো হৈ যাব সি ঠিক আছে না গতিকে অপচন যেহেতু সি হৈ গ'ল তোমালোকে এইটো গম পালাই আৰু ঠিক আছে মই এটা ধুনীয়াকৈ মেথছটো কৰি দিলোঁ তোমালোকৰ কাৰণে নেক্সট তোমালোকে চোৱা এতিয়া তলৰ বিকল্প শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ কৈছে দুটা ত্ৰিভুজ সদায় সৰ্বাংগসম টু সিমিলাৰ ট্ৰায়াঙ্গলছ আৰ অলৱেজ কংগ্ৰুৱেন্ট কেতিয়াও হ'ব নোৱাৰে দুটা সিমিলাৰ ট্ৰায়াঙ্গলছ কেতিয়াও কংগ্ৰুৱেন্ট হ'ব নোৱাৰে যেনে তুমি ধৰা এইটো আৰু এইটো যে নিবা ইনে নৰ্মেলি ভাবা এইটো আৰু এইটো এই দুটা ধৰি লওঁ মই এনে ক'লো সিমিলাৰ হ'ব পাৰে ধৰা এইটো ভ্যালু যদি মই 30 ডিগ্ৰী দি দিওঁ এই দুটা এংগল যদি মই 30 ডিগ্ৰী দিওঁ আৰু এইটোটো পাৰপেন্ডিকুলাৰ হয় তো অবিয়াসলি দুইটা ট্ৰায়াঙ্গল কি হৈ গ'ল সিমিলাৰ কিন্তু হিহঁত কংগ্ৰুৱেন্ট হয় নহয় কংগ্ৰুৱেন্ট মানে কি হ'ব লাগিব একে আকৃতিৰ হ'ব লাগিব সাইজটো একে হ'ব লাগিব ইয়াত শেপটো একে হৈ আছে ঠিক আছে না সাইজটো ডিফাৰেন্ট হৈ আছে ঠিক আছে না গতিকে দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বাংগসম এইটো ভুল দুটা চিত্ৰ সদৃশ যদি সিহঁতৰ একে আকাৰ আকে two figures are similar if they have same shape and same size okay same shape আৰু same size যদি হৈ যায় তেতিয়া হলে কি যাব same shape আৰু same size যদি হৈ যায় তেতিয়া হলে কিহত কি হৈ যাব কংগ্ৰুৱেন্ট হ'ব আৰু কংগ্ৰুৱেন্ট ফিগাৰ বিলাক সদায় কি হৈ যায় সিমিলাৰ হয় তো এটো এটা শুদ্ধ স্টেটমেন্ট বুলি আমি ক'ব পাৰো এনেকা নহয় যে মানে ভুল ঠিক আছে না তাৰপিছত কি দিছে যদি দুটা ত্ৰিভুজ সদৃশ সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় যদি দুটা ত্ৰিভুজ সদৃশ সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় এটোতো হয় আৰু ত্ৰিভুজ যদি মানে if two triangles are similar then their corresponding sides are proportional এত কোনো ডাউটেই নাই মানে ঠিক আছে না তো এটো শুদ্ধ হয় ওকে এত কোনো ভুল নাই তাৰপিছত কি দিছে two polygons are similar if their corresponding angles are proportional তো এটো ভুল হয় corresponding angles বিলাক কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব proportional তো নহয় বাৰু ঠিক আছে এটো ভুল দিয়া আছে তো গতিকে ইয়াত তুমি কি গম পালা ইয়াতে অপচন ন বি2 শুদ্ধ হয় আও প্ৰক্ৰিয়াকে চালে বি2 শুদ্ধ হয় তোমাৰ মানে তুমি একদম ভালকে ভাবিব লাগিব two figures are similar if they have same shape and same size এটো তো শুদ্ধই হয় same shape আৰু same size থাকিলে similar হ'বই হ'ব if they have same shape and same size কিয় হ'ব কাৰণ কিয়ত কংগ্ৰুৱেন্ট হৈ যাব আৰু কংগ্ৰুৱেন্ট বিলাক সদায় কি হৈ যায় সিমিলাৰ হয় ঠিক আছে সো এনিৱে গতিকে মই দুটাই শুদ্ধ অপচনছ পাইছো নেক্সট কি দি থোৱা আছে তলৰ কোনটো শুদ্ধ triangles are similar by side angle side yes এটো শুদ্ধ হয় triangles are similar কাৰণে side angle side আমাৰ আছে প্ৰপাৰ্টি ত্ৰিভুজ দুটা সদৃশ মানে কি দি থোৱা আছে আচ্ছা আচ্ছা এটো আগত কিবা বেলেগ এটা দি থোৱা আছিল ৰবা ওকে এটো কি দি থোৱা আছে এংগলটো ওটা ফিগাৰটো কমপ্লিট কে অহা নাই এংগুল এক্স চিত্ৰৰ পৰা এটো গল 180 মাইনাস ওকে চিত্ৰৰ পৰা 180 minus x plus y ইয়াতে তো x plus y আছে ইয়াতে ধৰা ইয়াত যদি x এটো যদি এংগল তুমি চাই লোৱা হা ভালকে চাই লোৱা এটো এংগল যদি x হয় এটো যদি এংগল y হয় তো অবিয়াসলি এই এংগলটো কি হৈ যাব 180 পৰা তুমি কি মাইনাস কৰি দিবা x plus y 180 পৰা x plus y কৰি দিবা মানে ঠিক আছে কি নাই কাৰণ তিনিটা কোণৰ সমষ্টিটো কিমান হয় 180 তো এটা যদি x হয় এটা যদি y হয় ইহত দুটা যোনটো সামটো যোগফল হেতু 180 পৰা মাইনাস কৰি দিলে এটো এংগল ই হৈ যাব এটা এই দুটা আমি যদি কম্পেয়াৰ কৰো এটো এংগল আৰু এটো এংগল ইকুয়াল আছে আৰু এটো এংগল আৰু এটো এংগল ইকুয়াল আছে এটো কাৰণে ঠিক আছে নাই তো গতিকে কোনটো কাৰণে হ'ব আমাক কৈছে কোনটো কাৰণে হ'ব এ এইটো কাৰ কাৰণে হ'ব ত্ৰিভুজৰ দুটা এইটো এ সূত্ৰ অনুসৰি ট্ৰায়াঙ্গল দুটা কি হৈ যাব সিমিলাৰ হ'ব ঠিক আছে নেক্সট আমি চাও 30 এবাৰ কি দি থোৱা আছে 31 টোত কি দি থোৱা আছে
আখৰবিলাক খুব ভালকে ধৰিব পৰা নাই 31ত কি দি থোৱা আছে ত্ৰিভুজ AOB আৰু COD ৰ পৰা কোনটো বিকল্প শুদ্ধ ওকে AOB আৰু COD আচ্ছা কোনটো বিকল্প শুদ্ধ বুলি কৈছে ন গতিকে এটো তুমি চোৱা এটোটো এংগল 70 হৈ গল এইকনতে তো এইকনতে যেহেতু এটো 70 হৈ গল আৰু এটো মেবি 70 এ দি থোৱা আছে হৈ গল পুক পৰি গলে এনেকুৱা প্ৰবলেম হৈ যায় কেবলে তো এটো 70 হৈ গল এটো যেটা 70 তো এটো 70 দি থোৱা আছে আৰু এটো ভাৰ্টিক্যালি অপোজিট এংগল তো গতিকে দুইটা ট্ৰায়াঙ্গল কিমান হৈ গল সিমিলাৰ টু হয়ে হয় বাৰু ঠিক আছে না সিমিলাৰত কোনো প্ৰবলেম ডাল নাই তো গতিকে আমি কি কৰি দিম আমি ট্ৰায়াঙ্গল দুটাৰ নাম লিখি লওঁ এনেকে ট্ৰায়াঙ্গল দুটাৰ নাম বনাই লওঁ এইখনতে হা ওকে তো এই ট্ৰায়াঙ্গলটো এটো এংগল O এটো O ইয়াত দিছো কাৰণে এটো ট্ৰায়াঙ্গল ইয়াত O দি দিলো ঠিক আছে না এটো ট্ৰায়াঙ্গলৰ এটো কাৰ লগত ইকুৱেল D ঠিক আছে তো D লগত কোনটো এংগল ইকুৱেল ইয়াৰ A ঠিক আছে আবিছত ইয়াত থাকি গল OD দিলো এটো হৈ গল C আৰু ইয়াত দিলো OA পিনে দি দিলো কি হৈ গল B মই বাকিখিনি মানে যোগখিনি ধৰিব পৰা নাই ঠিক আছে না তো গতিকে ইয়াৰ পৰা আমি চাই লিব পাৰিম কাৰণ বুলি দিছে ন কাৰণ প্ৰথম কথাটো হৈ গল চাই লচোন ইয়াৰ ওকে AO by DO এটো তো হৈ আছে বাৰু এনেকে তো ইয়াৰ AO by DO হৈ আছে আৰু BO by CO হৈ আছে BO by CO হৈ আছে আৰু এংগল AOB এটো এংগল AOB ইকুৱেল টু এংগল DOC এংগল কি আছে DOC তো এটো হয় এটো মই যোগখিনি নাই জনাৰ কাৰণে তোমাৰ মই কোন বেলেগকে কৈ দিলো ম্যাথটো তোমালোকে চাই লবা এনেকে কেনেকে কৈ দিলো তো এটো এংগল মই বাকি মেজাৰ লাইনৰ বিলাকলে নাহিলোৱে মানে এটো এংগল A আৰু এংগল D2 ইকুৱেল হল না তো মই দুটা ট্ৰায়াঙ্গল আকি ললো এইকনতে মই A দিলো তো এটো ট্ৰায়াঙ্গলৰ এইকনতে মই দুটা ৰাফত দুটা ট্ৰায়াঙ্গল আকি লবা তেনকা যদি একদম এটো বহুত ধুনিয়া ট্ৰিক হয় আৰু ঠিক আছে না আৰু এটো এংগল ভাৰ্টিক্যালি অপোজিট এংগলৰ কাৰণে ইকুৱেল তো এটোৰো O এটোৰো O তো O টো এইকনতে দিলো তো এইকনতে O দি দিলো এটা O আৰু D যদি থাকিলে তো এটো হৈ গল থাকি গল কি C এটোৱে জায়গা আছিল ইপিনে O আৰু A টো দিলো ইপিনে থাকি গল কি B গতিকে দুইটা ট্ৰায়াঙ্গলটো কংগ্ৰুয়েন্ট হৈ গল ন A A মতে তো অবিয়াসলি AO আৰু BO হৈ থাকিব লাগিব তেনেকা BO আৰু CO হৈ থাকিব লাগিব AB আৰু CD হৈ থাকিব লাগিব আৰু এটো এংগল আৰু এটো এংগল ইকুৱেল হৈ থাকিব লাগিব তো চাই দিলে হল মানে তেতিয়া কোনটো ৰেশিওত কৰি আছে ওকে নেক্সট এটা কি দিছে দুটা সদৃশ ত্ৰিভুজৰ ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল DF ৰ টুৱাইস AB ইকুৱেল টু D আৰু BC ইকুৱেল টু 8 সেন্টিমিটাৰ হলে EF তো কি দিয়া আছে দুটা ত্ৰিভুজ ঠিক আছে ABC এটো হৈ গল ABC আৰু এটো হৈ গল DF ওকে DEF ওকে এটা কাৰ ভ্যালু দি থোৱা আছে DE ওকে তো DE এর মানটো কি দি থোৱা আছে AB এর কিমান বুলি দি থোৱা আছে টুৱাইস x বুলি দি থোৱা আছে টুৱাইস x তো that means ওকে তুমি চাই লোৱা হা টুৱাইস AB ইকুৱেল টু DE ঠিক আছে না ওটিকে AB বাই DE DE যদি পিনে যায় দুইটি পিনে যাব কি যাব হাফ হ'ব মানে AB বাই DE ঠিক আছে না মানে AB যিমান থাকিব DE তাৰ ডাবল থাকিব AB ৰ ডাবলটোৱে হৈ যাব DE তো AB বাই DE ইকুৱেল টু হাফ হ'ব লাগিব এটা আমাৰ কি দি থোৱা আছে BC আৰু BC ৰ ভ্যালু দি থোৱা আছে আৰু EF ঠিক আছে না তো BC বাই EF এতিয়া হলে এটো তুমি চোৱা BC বাই EF মানে কি হৈ যাব লাগিব অবিয়াসলি হাফে হ'ব লাগিব তেনে ৰেশিওটো কি পাই গলো মই হাফ এই দুইটা সিমিলার ট্রায়াঙ্গল আছিল ন সদৃশ ত্রিভুজৰ সদায় বাহুবিলাক কি হৈ যাব অনুপাতবিলাক সদায় কি লাগিব সমানুপাতিক কাহিনীটো বুজি পাছ না নাই আমাক কি দি থোৱা আছিল টুৱাইস AB ইকুৱেল টু D টুৱাইস AB ইকুৱেল টু যদি D হয় তো D ডাল পিনে গুছি আনিলো তোমাৰ হাফ ৰেশিওটো বনাই ললো তো অবিয়াসলি এটা BC আৰু EF ৰ কি হৈ যাব লাগিব হাফে হ'ব ঠিক আছে এটা BC ৰ ভ্যালুটো দি থোৱা আছে BC মানে কিমান হৈ গল 8 তো 8 বাই EF ইকুৱেল টু 1/2
তো 8 দুগুণ 16 EF into 1 EF. So that means answer কোনটো হৈ যাব এইটো ঠিক আছে কিমান হৈ গল 16 সেন্টিমিটার ঠিক আছে ওকে নেক্সট দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ যোগফলৰ 6 গুণৰ সমান দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল মানে ক্ৰমিক অখণ্ড সংখ্যা যদি মই ধৰো x into x plus 1 দুটা ক্ৰমিক অখণ্ড সংখ্যা ঠিক আছে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল কি দিয়া আছে সংখ্যা দুটাৰ যোগফলৰ 6 গুণৰ সমান তো সংখ্যা দুটাৰ যোগফল তো x plus 1 কৰি দিলো তাৰ কিমান বুলি কৈছে 6 গুণৰ সমান এটা x into x তো কি হৈ গল x square plus কি হৈ গল x into x মানে কিমান হৈ গল twice x plus 1 into কি হৈ গল 6 now x square plus x equal to twice x into 6 মানে কিমান হৈ গল 12x plus কি হৈ গল 6 now x square plus x minus 12x minus 6 equal to 0 now x square plus x minus 12x মানে কি যাব minus 11x minus 6 equal to কি যাব 0 দেখছা তেনে হলে কি যদি সৰু সংখ্যাটো x হয় যদি সৰু সংখ্যাটো x হয় তেনে হলে তলৰ কোণটো আচ্ছা মই এটো নকইলো তথাপি মিলি গল আৰু যদি সৰু সংখ্যাটো x হয় তেনে হলে তলৰ কোণটো বীজগণিতীয় প্ৰকাশ ৰাখি x square minus 11x minus 6 কোৱাত আছে আছে ইয়াস এটো অপচন কোনটো হৈ গল বি ঠিক আছে না তো মই একচুয়ালি কোৱেশ্চনটো কমপ্লিট কে পঢ়াও নাছিলো ওকে সো এনিৱে আৰু এটা কথা মই এইখনতে কৈ দিছো ওলাইছে যেতিয়া দুটা ক্ৰমিক অখণ্ড সংখ্যা বুলি ক'ব ন দুটা ক্ৰমিক অখণ্ড সংখ্যা বুলি ক'লে ক্ৰমিক অখণ্ড সংখ্যা ন তো সদায় x আৰু x প্লাস ধৰিবা ঠিক আছে না আৰু দুটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে সদায় ধৰি লবা এটা যদি x হয় এটা x plus 2 হ'ব কাৰণ অযুগ্ম সংখ্যা কি হয় 1 তাৰছত কি থাকে 3 তাৰছত 5 দুই ডিপেন্ড থাকে আৰু ক্ৰমিক যুগ্ম অখণ্ড সংখ্যা তেতিয়াও কি যাব x আৰু x plus 2 কিয় কাৰণ যুগ্ম সংখ্যা কি থাকে 2 4 6 8 এনেকৈ থাকে ঠিক আছে এতিয়া x square equal to x সমীকৰণৰ মূল দুটা হ'ল তো x square equal to x সমীকৰণৰ মূল দুটা তুমি চাবা হা ইয়াৰ দুটা মূলে আছে obviously মূল দুটা কি হ'ল তুমি চোৱা x square equal to x আছে তো x square plus x to ইপিনে গুছিলে minus x equal to 0 এটা মই যদি x কমন লও কি থাকি যাব x minus 1 equal to 0 তো that means কি হৈ যাব এই দুটা মাল্টিপ্লাই কৰিলে কেতিয়া 0 হ'ব পাৰে আইদাৰ x to 0 হ'ব লাগিব নহলে x minus 1 equal to 0 হ'ব লাগিব তো x ভ্যালুটো 0 পালো আৰু minus 1 to ইপিনে গুছি গলে plus 1 তো আনসাৰটো কি যাব 0 1 তো আনসাৰ অপচন এ অপচনটো কি হ'ল 0 1 okay next assertion reason দিছে সাকে okay 27 না ইয়া আগটো কোনটো কৈ দিলো মই 28 টো এটা 27 টো মই কৰি দিও ঠিক আছে 27 ত কি দি থোৱা আছে দ্বিঘাত সমীকৰণ √3x square minus twice x plus √3 equal to 0 ৰ বাস্তৱ মূল আছে ওকে বাস্তৱ মূল আছে বুলি কৈছে তো লেটস সি আছে না তো বাস্তৱ মূলৰ কাৰণে আমি ডিসক্ৰিমিনেন্টটো চেক কৰিম তো b square minus 4ac চেক কৰিম হয় তো b জায়গাত কি আছে -2 আছে -2 কি হৈ যাব হোল স্কয়াৰ আচ্ছা -4 into a জায়গাত কি আছে √3 আছে আৰু c জায়গাত কি আছে √3 আছে এটা -2 যেহেতু আছে x ৰ যোনটো সহগ কোএফিচিয়েন্ট হেতু b হয় তো -2 স্কয়াৰ মানে কিমান হৈ গল 4 আৰু 4 into a মানে কি আছে √3 আৰু c মানে √3 তো √3 into √3 কি যাব 3 তো 4 into কি যাব 3 তো 4 minus 12 আনসারটো কি গল -8 এটা b স্কয়ার minus 4 is less than 0 হল তো গতিকে less than 0 থাকিলে বাস্তৱ মূল আছে নে নাই বাস্তৱ মূল নাথাকে তো বাস্তৱ মূল যেহেতু নাই তো গতিকে আর বাকিখিনি চাব নালাগে আৰু assertion ভুল ক'ত আছে তো চালে হল ওকে গম পালাই তেতিয়ালে কোনটো হ'ব assertion টো অশুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন তোলে আহো আমি এখিনি কৰিয়ে থৈছিলো আমি ওকে x plus 1 by x equal to 4 দ্বিঘাত সমীকৰণটো আদৰ্শ ঠাঁচ
তো কি দি থোৱা আছে x plus 1 by x equal to কি যাব 4 তো ইয়াত 1 আৰু x ৰ এলসিএম কি যাব x ডিনোমিনেটৰত একো নাথাকিলে মই পূৰণ কৰি দিবলৈ কৈছিলো x পূৰণ x কি যাব x square কি চিন আছে প্লাস দেন যেটো আছে এটোৱে লিখি দিলো equal to 4 now x square plus 1 equal to 4 into x কি যাব 4x so x square plus 4x to ইপিনে গুছি আহিলে minus 4x plus 1 equal to কি হৈ যাব 0 তো x square minus 4x plus 1 equal to কি হৈ গল 0 হৈ গল এতিয়া 26 to হৈ গল যেতিয়া আমাৰ কাৰণে ওকে আমাৰ ইয়াত কি দিছে 25 ত ax square plus bx plus c equal to 0 a is not equal to 0 সমীকৰণৰ মূল বাস্তৱ আৰু অসমান হলে বিবেচিকাৰ বাবে তলৰ কোনটো ওকে শুদ্ধ হ'ব for equations ax square plus bx plus c equal to 0 a is not equal to 0 are real and unequal which one of the following is true about discriminant ওকে আমাক কি লাগে মূল দুটা কি লাগিব বাস্তৱ মূল হ'ব লাগিব আৰু অসমান গতিকে ইকুৱেল টু 0 হলে বাস্তৱ আৰু সমান আৰু গ্ৰেটাৰ দেন 0 হৈ গলে কি হৈ গল বাস্তৱ আৰু অসমান গতিকে অপচনটো কোনটো হৈ যাব ডি নেক্সট সমীকৰণ kx square plus twice x plus 1 equal to c twice x square plus b যদি দ্বিঘাত সমীকৰণ হয় তেন্তে k এর মান তলৰ কোনটো নহয় k এর মান খুদিছে আমাক k এর মান খুদিছে k এর মান তলৰ কোনটো নহয় বুলি খুদিছে আমাক ঠিক আছে ওকে আমাক কি কৈছে যদি দ্বিঘাত সমীকৰণ হয় তেন্তে k এর মান তলৰ কোনটো নহব ঠিক আছে আমি চাই লওঁ c into twice x square মানে কি হৈ যাব twice cx square plus কি হৈ যাব bc now kx square plus twice x plus কি হৈ যাব 1 okay equal to আৰু এপিনে যদি গুছি যায় kx square plus twice x plus 1 minus twice cx square minus bc equal to কি হৈ যাব 0 এতিয়া আমাক কি খুদিছে আমি কি কৈ দিলো k যদি আমি x square to common লৈ লওঁ x square to common লৈ ললে কি থাকি যাব এটা k minus twice c then plus কি হৈ যাব twice x plus 1 minus bc equal to কি হৈ যাব 0 এটা আমাক কাৰ ভ্যালু লাগে আমাক কাৰ ভ্যালু লাগে আমাক k এর ভ্যালু খুদিছে মানে ঠিক আছে তো k এর ভ্যালু তাহলে k এর মান তলৰ কোনটো নহয় k এর মান কোনটো নহয় twice c হ'ব নোৱাৰে k এর মান কোনটো নহয় twice c হ'ব নোৱাৰে মই ধুনিয়া কোৱেশ্চন চাই লোৱা কি হৈ গল কাহিনীটো মই ডাইৰেক্ট পেপাৰ বিলাক কৰো ন ওকে লম আৰু পেপাৰ খিনি কৰি দিও ইয়াত চোৱাচোন কি হয় কি দি থোৱা আছে kx square plus twice x plus 1 equal to ইপিনে কি আছে c into কি দি থোৱা আছে twice x square plus কি হৈ যাব b now kx square plus twice x plus 1 equal to c into twice x square মানে কি হৈ যাব twice cx square plus কি হৈ যাব bc now kx square plus twice x plus 1 এটো ইপিনে গুছি আহিলে minus twice cx square minus bc equal to 0 আমাক দ্বিঘাত সমীকৰণ কৰিছে দ্বিঘাত সমীকৰণ মানে কি হৈ যাব x square to মই কমন ললো কি থাকি গল k minus twice c এটো হৈ গল দ্বিঘাত পদ আৰু twice x এটো হৈ গল ৰৈখিক পদ আৰু যিকিনো থাকি গল a minus bc এটো হৈ গল ধ্ৰুৱকীয় পদটো এটা আমাক k এর ভ্যালু কি হ'ব নোৱাৰে বুলি কৈছে k এর ভ্যালু twice c হ'ব নোৱাৰে কিয় নোৱাৰে x square into a k যদি একনটা লৈ ল twice c minus twice c টো আছে তো twice c পা twice c গুছি গলে কি যাব 0 0 into x square আলটিমেটলি কি যাব 0 মানে এই পদটো যোনটো দ্বিঘাত পদটো আছিল হেতু নাইকিয়া হৈ যাব কি জায়গাত twice c হলে অকল ৰৈখিক কিনি থাকি যাব কিন্তু দ্বিঘাত সমীকৰণটো দ্বিঘাত পদটো লাগিবই ঠিক আছে না এটো কাৰণে k কেতিয়াও কি লব নোৱাৰে twice c লব নোৱাৰে বাকি সব লব পাৰে মুঠতে k twice c টো হ'ব নোৱাৰে c হ'ব পাৰে thrice c হ'ব পাৰে এখিনি হ'ব পাৰে কিন্তু twice c অকলে হ'ব নোৱাৰে ঠিক আছে গতিকে 24 টো হৈ গল নেক্সট কোৱেশ্চন আমি চাও thrice x plus twice my plus 2 আৰু twice x plus 5y plus 1 equal to 0 সমীকৰণ জোৰৰ লেগ দুডাল সমান্তৰাল হলে m ৰ মান লাগে কি হ'ব লাগে সমান্তৰাল
সমান্তৰাল হলে a1 by a2 3/2 equal to b1 by b2 b1 মানে কি আছে y বাদ দি যেটো y বাদ দি কি আছে twice m divided by কি যাব 5 is not equal to c1 by c2 2 to ইপিনে গুছাইলে কি যাব -2 ইপিনে কি আছে 1 তো এই পাৰ্টটো তো আমাক ইনো নালাগে ঠিক আছে না মই জাস্ট ইনে লিখি দিছো c এটা ক্রস মাল্টিপ্লাই কৰিলে 3 5 গুণ কিমান হ'ল 15 2 দুগুণ 4 4m then m equal to 15 a 4 to ইপিনে গুছাইলে 15 by কি হৈ গল 4 তো অপশন কোড আছে এটো অপশন ডি 15 by 4 ঠিক আছে নেক্সট 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা ইয়াৰ বীজগণিতীয় উপস্থাপন তো মই পেন্সিলক যদি x বুলি ধৰি লও আৰু পেনক যদি y ধৰি লও এডাল পেনৰ দাম যদি এটা পেনৰ দাম যদি x টকা 5 ডালৰ কি হৈ যাব 5x আৰু এটা পেনৰ দাম যদি y টকা 7টা পেনৰ দাম 7y = 50 ঠিক আছে এটা 7ডাল পেন্সিল পেন্সিল মানে তো x আছিল তো 7x আৰু 5টা পেন এটা পেনৰ দাম y তো 5টা 5y = 46 তো এটা অপশন A টু ঠিক আছে এটো শুদ্ধ হয় নেক্সট আকৌ চাগে এছাৰছন ৰিজন আছে ঠিক আছে তো পেয়ার অফ লিনিয়ার ইকুয়েশন thrice x plus twice y plus 12 and 5x minus twice y equal to 4 has unique solutions তো ইউনিক সলিউশনস মানে অদ্বিতীয় সমাধান আছে বুলি কৈছে তো অদ্বিতীয় সমাধান হবলে কি হ'ব লাগিব a2 by a2 3 by 5 ওকে a1 by a2 লাই গল 3 by 5 আৰু b1 by b2 লাই গল ইয়াত y কি আছে 2 আৰু ইয়াত কি আছে -2 ক্যান্সেল গুছি গলে থাকি গল কি -1 মানে a1 by a2 is not equal to b1 by কি হৈ আছে b2 that means আমি কি গম পাই গলো এটো হয় সঁচাকে ইয়াৰ অদ্বিতীয় সমাধান আছে এটো একদম কারেক্ট স্টেটমেন্ট উক্তিটো আৰু ৰিজনত কি দিছে for unique solutions the relations between coefficient of pair of linear equation is a1 by a2 is not equal to yes এটো হয় কারণ ইউনিক সলিউশন পাবৰ কাৰণে a1 by a2 is not equal to b1 by b2 আমি তো এটো এই কাহিনীটো এই কনসেপ্টটো ইউজ কৰি তো গম পালো ন যে ইহত কেটা সঁচাকে কথা কতি কৰিব তো এটো অপশন কোনটো হৈ যাব a টু হ'ব অপশন কোনটো হ'ব a কিয় এ হ'ব কাৰণ both a and r are true এত হেতুৱে থাকে সদায় আৰু r is the correct explanation of a মানে a এর কারণে r টো একদম কারেক্ট হয় মানে কারেক্ট এক্সপ্লেনেশন হয় তো ঠিক আছে নেক্সট এটা আমি চাও ax plus b equal to 0 আৰু cx plus d equal to 0 সমীকৰণ জোৰ সংগত হ'ব যদি হে ওকে সমীকৰণ জোৰ সংগত হ'ব যদি হে তো a by c ওকে চাও সংগত হলে কি হৈ যায় সংগত হলে মানে কি হৈ যাব কনসিস্টেন্ট মানে হয়তো ইন্টারসেক্টিং কৰিব লাগিব আৰু নহলে আমাৰ কি হ'বগে লাগিব কৈ পেলাই নহলে আমাৰ কি হ'বগে লাগিব হয় ইন্টারসেক্টিং কৰিলেও নহলে a1 by a2 equal to b1 by b2 is not equal to c1 by c2 হ'বগে লাগিব এতিয়া ইকুৱেল টু নট ইকুৱেল নহয় a1 by a2 equal to b1 by b2 equal to c1 by c2 তো ইয়াত কি হৈ যাব a by c equal to b by d equal to okay তো 0 to 0 यार ঠিক আছে তো এদিকে ইয়াত a into d কি হৈ যাব ad equal to কি হৈ যাব bc now ad plus bc to ইপিনে গুছিলে minus bc equal to 0 তো ad minus bc equal to 0 তো মই তো এটো ভাবিছো আৰু ad by কাৰণ ইয়াত x ৰ কি আছে আচ্ছা আচ্ছা সব wait b by bd মানে y কোএফিসিয়েন্ট তো নাই y তো নাই সমীকৰণ জোৰ সংগত হ'ব যদি হে a তো আছে y তো নাই মানে সংগত হ'ব কাৰণে a1 by a2 equal to b1 by b2 equal to c1 by কি হৈ যায় c2 ওকে গতিকে a1 মানে কি হৈ যাব a divided by c equal to y তো নাই ঠিক আছে না মানে c1 ত কি থাকি গল b by d তো a into d ad equal to bc now ad minus bc equal to 0 ad minus bc তো মই এটোই পাইছো বাৰু ad minus bc equal to 0 ঠিক আছে মই অকমান নটিস কৰা নাছিলো এত y ভ্যালু তো মানে y নাছিল x তো আছিল অকল ঠিক আছে নাই
ওকে দুটা চলক দি থোৱা নাছিলে এটা চলক হৈ আছিলে ওকে নেক্সট কি দি থোৱা আছে চিত্ৰ নম্বৰ 2 পৰা ৰৈখিক সমীকৰণৰ লেখৰ ক্ষেত্ৰত from the graph of the linear equation অদ্বিতীয় সমাধান আছে দুটা সমাধান আছে কাৰণ ইয়াতে x অক্ষত কটাকটি কৰিছে দুটা সমাধান আছে কাৰণ ইয়াত y অক্ষক দুটা বিন্দু সমাধান নাই নো সলিউশন তো ইয়াত কি হৈ যাব অদ্বিতীয় সমাধান আছে ইয়াত অপচনটো কোনটো যাব অদ্বিতীয় কাৰণ আমাক ৰেখা দুডালে লাগে এডাল ৰেখা আৰু এডাল ৰেখা তো ৰেখা দুডালে নিজে কিমান বাৰ কটাকটি কৰিছে ৰেখা দুডালে এবাৰ কটাকটি কৰিছে আৰু ইনেও সমীকৰণৰ ক্ষেত্ৰত দুটা সমাধান নাথাকে মানে থাকিলে সমাধান এটা থাকিব নহলে এটাও নাথাকে আৰু নহলে অসংখ্য সমাধান থাকিব দুটা তিনিটা সমাধান নাথাকে মানে ইয়াতো এক নহলে অসংখ্য নহলে সমাধান নাই ঠিক আছে না এতিয়া ইয়াৰ পিছত কি দি থোৱা আছে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটাৰ পৰা তো 1 টো দি থোৱা আছে দুইটো শুদ্ধ বিকল্পটো বাছি লোৱা ইয়াত কি দি থোৱা আছে 2/5 ইয়াত 5/2 দি থোৱা আছে 2/5 প্ৰথমটো কি আছে 2/5 ওকে আৰু এটো কি আছে 5/2 তো ইহতটো বেলেগ হয় তো গতিকে এটো কি হৈ যাব ইউনিক এটা আছে মানে ইয়াত কি আছে এটা 1 টো এটা সমীকৰণ জোৰ কেইটাৰ পৰা ওকে শুদ্ধ উত্তৰটো বাছি লবলৈ কৈছে ইয়াত কি দি থোৱা আছে 3/6 মানে 1/2 ইয়াত কি আছে -1/, ইয়াত -1 আছে -2 that means 1/2 আৰু এপিনে কি আছে -6/-10 -6/-10 এটো ক্যান্সেল গুছি গল তো গতিকে 6/10 তো এটো ইকুৱেল নহয় that means এডাল কি হৈ যাব প্যাৰালেল হ'ব এটো কটাকটি কৰা হ'ব প্ৰথমটো কটাকটি কৰা আৰু দুই নম্বৰটো কি হৈ গল প্যাৰালেল হৈ গল গতিকে both pair কি বুলি দিছে জোৰ নম্বৰ 1 টো সংগত কিন্তু জোৰ 2 অসংগত আমাৰ শুদ্ধটো yes জোৰ 1 সংগত কনসিস্টেন্ট হয় both pair 1 and 2 are consistent এক নম্বৰ আৰু দুই নম্বৰ দুইটা কনসিস্টেন্ট বুলি কৈছে সংগত বুলি কৈছে তো সংগত হ'ব না কেতিয়াও সংগত নহয় কি সংগত মানে কি হয় তোমাৰ হেৰি থাকিব লাগিব সমাধান থাকিব লাগিব ঠিক আছে না গতিকে ইয়াতটো নাই তোমাৰ প্যাৰালেল আছে প্যাৰালেলত সংগত নহয় ইয়াত কি আছে জোৰ 1 সংগত জোৰ 2 অসংগত জোৰ 1 অসংগত এটো নহয় দুইটাই অসংগত বুলি দিছে তো অপচন কোনটো হ'ব বি ইয়েস জোৰ 1 সংগত কিন্তু জোৰ 2 অসংগত ঠিক আছে না কাৰণ সংগত কেতিয়া হয় যেতিয়া সমাধান থাকে এটা থাকক বা অসংখ্য থাকক আৰু অসংগত কেতিয়া হয় সমাধান কেতিয়াও নাথাকে তেতিয়া অসংগত হয় ঠিক আছে নেক্সট 17 নাম্বার এটা বহুপদ px = ax³ + bx² + cx + d ৰ মান x = 0 ৰ বাবে 10 আৰু x = 1 ৰ বাবে 15 হয় তেন্তে a + b + c ৰ মান কিমান হ'ব তো x ৰ ভ্যালু যেটা মই 0 দি দিম ওকে 0 * এটো তো 0 হৈ গল ওকে 0² * b 0 এটো d তো দ্যাট মিন্স d ৰ ভ্যালুটো কিমান হৈ গল 10 সো x ৰ ভ্যালু যেটা মই 0 দিও তেতা ই কিমান পায় 10 পায় ঠিক আছে না নাই তো ইয়াত x ৰ জায়গা তুমি 0 দিয়া ইয়াত যিমানত আছে 0 দিয়া একান্তে 0 দিয়া 0 * c 0 0 * b 0 0 * a 0 প্লাস থাকি গল d তো এটো কি হৈ যাব 10 হ'ব আৰু x ৰ মান 1 ৰ বাবে 15 হয় তো 1³ মানে তো কি হৈ যাব 1³ মানে হৈ গল 1 তো 1 * a কি হৈ যাব a 1² মানে 1 1 * b মানে কি হৈ যাব b 1 * c মানে c then plus d equal to এটো কৈ দিলে কিমান হয় বুলি কৈছে x 1 ৰ কাৰণে কিমান হৈ গল 15 এটা d ৰ ভ্যালুটো মোৰ তাত আছিল d ৰ ভ্যালুটো কিমান আছিল a + b + c d ভ্যালুটো 10 আছিল তো ইকুয়াল টু কি গল 15 then a + b + c = 15 - 10 আনসারটো কি যাব 5 a + b + c ৰ ভ্যালুটো কিমান হৈ গল 5 গতিকে 17 ৰ আনসারটো কি হৈ যাব 5 a ওকে নেক্সট যদি এটা বহুপদৰ শূন্য দুটাৰ সমষ্টি √2 আৰু সিহঁতৰ পূৰণফল 1/3 হয় তেন্তে বহুপদটো হ'ব বহুপদৰ শূন্য দুটাৰ সমষ্টি তো x² - শূন্যৰ সমষ্টি * x প্লাস সিহঁতৰ পূৰণফল কি যাব 1/কি হৈ গল 3 তো এটা ডিনোমিনেটৰত 3 আছে তো 1 আছে 1 ইয়াৰ তলত কি আছে 1 ইয়াৰ তলত 1 আছে 1 1 আৰু 3 এলসিএম যদি লও মই 1 1 আৰু 3 তো এলসিএম ললে কিমান হৈ যাব 3 হ'ব গতিকে 3 টো যদি মই মাল্টিপ্লাই কৰি দিও 3 * x² কি যাব 3x² - 3 * √2x + 3 * 1/3 তো 3 3 কাট খাই থাকি যাব 1 তো শর্ট ট্রিকত এনেকে ওলাই যাব ম্যাথটো তো 3x² - 3 √2x + 1 এটো হৈ গল আমাৰ কাৰণে আনসার ঠিক আছে
ভালকে চাই লোৱা বহুপদ এটাৰ শূন্য দুটাৰ সমষ্টিৰ ৰুটটো দিয়া আছে তো ৰুট x স্কয়াৰ বহুপদ কেনেকৈ গঠন হয় x স্কয়াৰ মাইনাছ ৰুট 2 ইনটু x আৰু প্লাস শূন্যৰ গুণফল 1/3 গতিকে 1 3 তাৰ এলচিএম টো 3 হ'ব তো সেই সংখ্যাটোৱেদি খালি মাল্টিপ্লাই কৰি দিম সবকে তো 3 ইনটু x স্কয়াৰ 3x স্কয়াৰ ৰুট 2 x ইনটু 3 তো 3 ৰুট 2x 1/3 ইনটু 3 3 টিকা থাকি গ'ল কাট গ'ল থাকি গ'ল 1 ওকে নেক্সট কি দিটো আছে x to the power 4 plus 3x cube plus 5x square minus 6 of gx ৰে হৰণ কৰিলে ভাগফল qx equal to x square plus 5x plus 7 পোৱা যায় তেন্তে gx ৰ মাত্ৰা কিমান হ'ব ওকে আমাক কি দিটো আছে যদি px x to the power 4 plus 3x cube plus 5x square minus ওকে 6 অক gx ৰে হৰণ কৰোতে ভাগফল কিমান পাই গলো আমি x to the power 4 আছে ন qx ত কিমান পালো x স্কয়াৰ তেন্তে gx ৰ মাত্ৰা কিমান হ'ব 2 হ'ব ঠিক আছে নাই তুমি x to the power 4 plus thrice x cube plus 5x square minus 6 ক জিহে দিয়ে হৰণ নকৰা কিয় তো ইয়াত পালা তুমি কি গল x স্কয়াৰ plus 5x plus 7 তো গতে জিটোৰে হৰণ কৰিছিল এটো x স্কয়াৰ থাকিব লাগিব না তেতিয়া x to the power 4 x square ৰে হৰণ কৰোতে x square পালা বাই x square into x square এই দুটা মাল্টিপ্লাই কৰোতে x to the power 4 পাবা তো গতিকে ডিগ্ৰী অফ gx ঠিক আছে না গতিকে ইয়াত হাইয়েস্ট তো x square হল তাৰ পিছতে কমি আহিব তো কিমান হৈ যাব 2 হ'ব ঠিক আছে ওকে এবাৰ কিমান দিয়া আছে কোৱেশ্চন নম্বৰ 14 তো 14 ত কি দিয়া আছে if x is a real number then cubic polynomial 8x cube minus 1 will intersect x axis at a point যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x cube minus 1 ত্ৰিঘাত বহুপদটো লেগটোৱে x অক্ষত কিমানটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত আৰু বহুতে ত্ৰিঘাত দেখাৰ লগে লগে তিনটা বিন্দু ত্ৰিঘাতৰ এনেকৈ মাৰি দিব পাৰে মানে ঠিক আছে নাই সেইটো ভুল কেতিয়াও নকৰিবা কাৰণ ম্যাক্সিমাম হে তিনটা হ'ব পাৰে ম্যাক্সিমাম তিনিবাৰ কাটিব পাৰে মানে x অক্ষত কাৰণ তিনিটা শূন্য হলে তিনিবাৰ কাটিব ঠিক আছে কিন্তু এই বহুপদটো ত্ৰিঘাতে হোক লাগিলে ইয়াৰ শূন্য কেইটা আছে শূন্য উলিয়াবৰ কাৰণে মই গোটেই বহুপদটো ইকুৱেল টু 0 ধৰিম নেক্সট 8x কিউব ইকুৱেল টু কি যাব 1 দেন x কিউব ইকুৱেল টু 1 বাই কি যাব 8 দেন x কিউব ইকুৱেল টু 1 বাই 2 কি যাব হোল কিউব দেন কিউব গুচি গ'ল থাকি গ'ল x ইকুৱেল টু কি যাব 1 বাই 2 মানে এই বহুপদটোৰ কাৰণে শূন্যটো হৈ গ'ল এটাই আৰু সেই শূন্যটো কি হৈ যাব 1 বাই 2 শূন্য যিমানটা কিমান বাই 2 কটাকটি কৰিব তো দ্যাট মিন্স কিমান যেহেতু শূন্য হৈ গ'ল তোমাৰ এটা গতিকে হি এবাৰে কটাকটি কৰিব ঠিক আছে নেক্সট যদি fx = kx square minus 8x plus 6 ৰ শূন্যৰ সমষ্টি 4 হয় তেন্তে k ৰ মান কিমান খুদিছে ঠিক আছে নাই তো ইয়াৰ শূন্য কেটাৰ সমষ্টি ঠিক আছে শূন্য কেটাৰ সমষ্টি যদি 4 হয় তেন্তে k ৰ মান কিমান হ'ব তো শূন্যৰ সমষ্টি সদায় শূন্যৰ সমষ্টি কি হয় -b/a শূন্যৰ সমষ্টি ইকুৱেল টু কি বুলি কৈছে 4 ঠিক আছে নাই এতিয়া তুমি -b জায়গাত কিমান আছে -8 আৰু a জায়গাত কি আছে k ইকুৱেল টু কিমান হৈ গ'ল 4 তো মাইনাস মাইনাস কি যাব +8 দেন k * 4 কি যাব 4k দেন 4 ক আমি 8 ক যদি 4 এ ডিভাইড কৰো and what is the value of k 2 হ'ব তো আনসারটো কি হৈ যাব 2 তো এখিনি পাৰি চাই তোমালোকে চাগৈ নেক্সট এটা কৈছে চিত্ৰ নম্বৰ 1 ৰ পৰা লেখটো বহুপদৰ শূন্য কেটা কি হ'ব চোৱা বহুপদত কোট কোট কাটিছে তো এটো বিন্দুত কাটিছে তো এটো হৈ গ'ল 3 আৰু এটো বিন্দুত কাটিছে কিমান আছে এটো -2 তো গতিকে আনসারটো হৈ যাব -2 আৰু 3 ঠিক আছে নেক্সট এবাৰ কি দিছে 7 divided by 2 to the power 4 into 5 square সংখ্যাটো দশমিক বিস্তৃতিৰ ক্ষেত্ৰত মই একদম প্ৰথম যোনখন কোৱেশ্চন পেপাৰ দিছিলো তাতে মই কৈছিলো যদি কাট না যায় মানে যদি কাট না যায় 2 to the power ফোনটো আহি গৈছিল যদি কাট না যায় যোনটো হাইয়েস্ট নাম্বাৰ হয় ন তো হাইয়েস্ট নাম্বাৰ হলে ওকে হাইয়েস্ট নাম্বাৰটো মতে তুমি দশমিকৰ মানে প্লেসটো লিখি দিব পাৰো ইয়াত বাকিটো কি আছে 5 স্কয়াৰ আছে আৰু ইয়াত আছে 7 গতিকে ইহঁতৰ ক্যান্সেল হোৱাৰ কোনো চান্সেস নাই যদি ক্যান্সেল না যায় ঠিক আছে না 2 আৰু 5 ৰ ভিতৰত যোনটো হাইয়েস্ট তোমাৰ ডেসিমেল হ'ব তুমি হেতু আৰামত পাতি দিব পাৰিবা মানে একদম কিমানটোৱে ঘৰ আছে বুলি পাতি দিব পাৰিবা কোনো চিন্তা কৰিব নালাগে মানে আগ বন্ধ करके कर सकते हैं
ওকে এটা কৈছে তলৰ কোনটো পৰিমেয় তো তলৰ কোনটো পৰিমেয় এটো পৰিমেয় হয় কাৰণ 3 লগত এটো তুমি কৰা যিয়ে যেনক দশমিক পৰিসমাপ্ত হৈ আছে শেষ হৈছে টাৰ্মিনেটিং তো ইয়াটো দশমিকটো কি হৈছে পৰিসমাপ্ত শেষ হৈ গল ইয়াত দশমিক ঠিক আছে নাই এটো দশমিকটো কি হৈছে ৰিপিট হৈ আছে কাৰণ এই বাৰডালে ৰিপিট বুজায় ঠিক আছে পৰিমেয় সংখ্যা তুমি দুই ধৰণে হ'ব পাৰে ন হয়তো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নহলে অবিৰত পৌনপনিক কিন্তু ইয়াত 14159 14159 আচ্ছা 141 অপৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয় সংখ্যা দিছে ন অপৰিমেয় ইৰেশনাল নাম্বাৰ তো 14159 আকৌ কি দিয়া আছে 14159 এটো তো ৰিপিটে হৈছে ডট ডালেটো দি দিছে এটো ৰিপিট বুজাইছে আৰু এটোটো তোমাৰ হেৰি হৈ গল ওকে এটোটো তোমাৰ দশমিক বিস্তৃতি শেষ হৈ গল 14159 শেষ হৈ গল আৰু এডালে বাৰ দিছিলে বাৰেওটো তো ৰিপিটে বুজাব এটো অকন কোৱেশ্চনটোত গণগুল আছে ওকে কাৰণ 3 লগত তুমি 3.14159 প্লাস কৰা দ্যাট মিন্স কি যাব 6. ওকে 6.14159 এ হ'ব যিয়ে যি নহওক 3 লগত এটো প্লাস কৰিলে তো এটো দশমিক বিস্তৃতি শেষ হৈছে পৰিসমাপ্ত হৈছে মানে এটো পৰিমেয় হয় আৰু 3.14159 দশমিক বিস্তৃতি শেষ হৈছে মানে পৰিমেয় বাৰ আছে বাৰডালে সদায় অবিৰত বুজাই থাকে আৰু এটোটো অবিৰতই হৈ আছে 14159 14159 তো তেনেকে হেতু মেনাৰতে তোমাৰ ৰিপিট হৈ গৈছে তো এটো পৰিমেয় গুটে কেটা পৰিমেয় দিলে দেখোন ঠিক আছে নেক্সট কি দিয়া আছে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ গসাউ 1 তেন্তে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা কো প্ৰাইম নাম্বাৰ যদি HCF 1 হয় সহমৌলিক বুলি কয় সংখ্যা দুটা সহমৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ মানে গসাউ 1 হলে সহমৌলিক যেনে 3 4 এবিলা ধৰা সহমৌলিক হয় গসাউ 1 হলে ঠিক আছে নেক্সট x equal to 2 cube into 3 into 5 square and y equal to 2 square into 3 cube ওখানে HCF তো কমন তো হয় ন যেহেতু কমন তো হয় তুমি আছো ইয়াত 2 স্কয়ার আছে ইয়াত 2 কিউব তো 2 স্কয়ার আহিব ইয়াত 3 আৰু 3 কিউব আছে তো কি আহি যাব 3 আহিব 4 into 3 আচ্ছা আৰু x y তো নাই 30 কেনে আহিলে 12 4 3 কি যাব 12 না আমাক গসাউ খুদিছে আমাক গসাউ HCF of xy তো ইয়াপা 2 স্কয়ার আৰু 2 কিউব পা 2 স্কয়ার আহিলে 3 কিউব আৰু 3 পৰা 3 আহিব তো কিমান হৈ যাব 12 আহিব Okay, anyway. Next question number amar kuntu samami etia 7. Okay. ঠিক আছে 7 নাম্বার তো সোৱাচোন তোমালোকে কি দিয়া আছে পঢ়িলা না তোমালোকে নিজে মই পঢ়িব কৈছিলো তোমালোকক হেৰিটো এটো কি বুলি কয় ষ্টেটমেন্টটো সোৱাচোন একদম ইজি হয় 2 নম্বৰ উক্তিটো সোৱাচোন 2 নম্বৰ উক্তিটো চালে তোমালোকে গম পাই গলা হাতে 2 নম্বৰ উক্তিটোত কি দিয়া আছে ইউক্লিডৰ বিভাজন কলন বিধিটো সকলো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় সকলো পূৰ্ণ সংখ্যা মানে কি হৈ যাব শূন্য অখণ্ড সংখ্যা মানে ধনাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা বুলি কোৱাতেন বেলেগ কথা সকলো পূৰ্ণ সংখ্যা বুলি কৈ দিলে ন শূন্য তো শূন্যৰ কাৰণে হ'ব জানো তো গতিকে 2 নম্বৰ উক্তিটো কি হ'ল ভুল 1 নম্বৰ উক্তিটো হয় আৰু আমি ইয়াতে HCF উলিয়া হয় না নহয় তো পঢ়িছোৱা তো গতিকে উক্তিৱান শুদ্ধ কিন্তু উক্তিটো কি হ'ল ভুল তো ক'ত আছে 1 আৰু 2 দুইটা শুদ্ধ উক্তিৱান শুদ্ধ কিন্তু উক্তিটো অশুদ্ধ yes statement 1 correct but statement 2 is incorrect option কোনটো হ'ব B okay next তো কি দিয়া আছে 4 not into 3 not into 10 not যিয়ে যেন 4 not মানে 1 3 not মানে 1 এটো মানে 1 সব 1 1 1 1 হৈ যাব 1 + 2 কি যাব 3 আনসার কি যাব 3 নেক্সট n স্কয়ার আৰু n - 1 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা সবতকে সৰুটো পূৰণ n আৰু n - 1 স্কয়াৰ সৰুটো কি যাব n - 1 কাৰণ ইয়াত n মানে যদি 5 ধৰা n - 1 মানে কিমান হ'ব 4 ঠিক আছে না তো গতিকে সৰুটোৰ লগত 2 মাল্টিপ্লাই হয় সৰুটোৰ লগত 2 মাল্টিপ্লাই তো 2 into n - 1 অপচন কি হৈ গ'ল বি আচ্ছা যদি m n ৰ ঘনমূল হয় n ৰ ঘনমূল হৈ গ'ল m n ৰ মান কি হৈ যাব n ৰ মান এটো যদি ইপিনে গুচি যায় m কিউব ওকে তো কালি মেথডত পুৰা পারফেক্টলি সব দেখাই দিয়া আছে তো কালি পেপাৰখনতো আছিল মানে কালি যোনটো ভিডিও দিছিল তাৰ পিছত
0.00 এখিনিও শিকাই থোৱা আছে তো ইয়ালৈ আহি যাব 2.3 into 10 to the power -5 হ'ব একদম সামৰি দিছো আৰু পটাপট ঠিক আছে লাষ্ট একদম কোৱেশ্চন নম্বৰ 1 এটো কি দি থোৱা আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় এটো মনত ৰাখিবা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটা অপচনতে নাহে এটো অযুগ্ম সংখ্যা তো গতিকে আনসাৰটো কি যাব এটোই হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হয় ঠিক আছে তো এখন পেপাৰ তোমালোকক কৰি দিলো মই